মৰিলে খালি শ্ৰদ্ধাঞ্জলি জনাব যে অৰুণাচলত হাজিৰ হোৱা মানে তাৰ পৰা আৰু কেতিয়াও জীৱনত ঘূৰি নাহোঁ। হাজিৰ হোৱা মানে আমাৰ মৃত্যু অনিবাৰ্য, সেইটো 100%। এতিয়া জাতিৰ কাৰণে মাত মাতিয়ে আমাৰ বিদায় মাগিম বুলি ভাবিছোঁ আপোনালোকৰ ফালৰ পৰা। সেইকাৰণে মাত মাতি অন্ততঃ আমি জাতিৰ কাৰণে মৰিলোঁ বুলি ইতিমধ্যে আমি গম পালোৱেই। কাৰণ আৰু তাৰ পৰা ঘূৰি আহিব পাৰিম নে নোৱাৰিম, আমাৰ ডেড বডিও আহিব নে নাহে নাজানো। অতি দুখেৰে এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ। আচলতে ইয়াৰ পিছত আকৌ লাইভ কেতিয়াবা আহিব পাৰিম নে নোৱাৰিম সেইটোও নাজানো। ফালৰ পৰা আমালৈ চমন আহিছে, চিৰঞ্জিত বৰদলৈ আৰু মোৰলৈ। আমাৰ ককাইলৰ পৰা চমন আহিছে। আমি অৰুণাচলত অহা 22 তাৰিখে হাজিৰ হ'ব লাগিব। আৰু সকলোৱে জানেই যে অৰুণাচলত হাজিৰ হোৱা মানে তাৰ পৰা আৰু কেতিয়াও জীৱনত ঘূৰি নাহোঁ, সেইটো 100%। কাৰণ তাত ছিকিউৰিটি সম্পূৰ্ণ নাই। কাৰণ তাত হাজিৰ হোৱা মানে আমাৰ মৃত্যু অনিবাৰ্য, সেইটো 100%। ইতিমধ্যে চমন আহিলে আমালৈ 22 তাৰিখে আমি তাত হাজিৰ হ'ব লাগিব। কাৰণটো এটাই আছিল, জাতি মাটি ভেটিৰ কাৰণে মাত মাতিছিলোঁ। আৰু আপোনালোকে গম পায়েই আমাৰ অৰুণাচলী লোকসকলে যিটো আমাৰ সীমা সমস্যা লৈ পেলাই ইমান দিনৰ পৰা এটা ইছ্যু হৈ আছিলে, সীমা সমস্যাৰ। সেই সীমাত আমাৰ অসম আৰক্ষী, আমাৰ অসমৰ মানুহক তেওঁলোকে বিভিন্ন অত্যাচাৰ কৰি আহিছে। আৰু আমাৰ এই কেছখন বহুত দিনৰ কেছ, কিন্তু এতিয়া আমাৰ আহিছে চমন। সম্ভৱ ফুলবাৰী অঞ্চলৰ সেই সীমাত, অৰুণাচল আৰু অসমৰ সীমাত আমাৰ অসমীয়া মানুহক মাৰিছিল। তালৈ আৰক্ষী বিভাগ গৈছিল, আৰক্ষী বিভাগকো তেওঁলোকে নানান ধৰণৰ অপদস্থ কৰিছিল, অসম আৰক্ষীক অপদস্থ কৰিছিল। সেইকাৰণে অসমীয়া হিচাপে কেতিয়াও ঘৰতে থাকিব নোৱাৰিছিলোঁ। কাৰণ অসমীয়া মানুহক অসম আৰক্ষীক বেয়াকৈ ক'লে আমি হাত সাপতি বহি থকা ডেকা নাছিলোঁ। গতিকে জাতিৰ কাৰণে ওলাই আহিছিলোঁ। সেয়া অৱশ্যে জাতিৰ কাৰণে মাত মাতিয়ে আমাৰ বিদায় মাগিম বুলি ভাবিছোঁ আপোনালোকৰ ফালৰ পৰা, আপোনালোকৰ মাজৰ পৰা আমি বিদায় মাগিম। আপোনালোকে গম পাইছেই, কাৰণ অৰুণাচললৈ গ'লেতো আমি কেতিয়াও ঘূৰি নাহোঁ। অৰুণাচলী লোকসকল আমাক কেতিয়াওতো অৰুণাচলৰ পৰা ঘূৰাই নপঠিয়ায়। গতিকে সকলোকে যদি কিবা বেয়াকৈ কৈছিলোঁ ক্ষমা কৰিব। সকলোকে অসমবাসী ৰাইজক ক্ষমা বিচাৰিছোঁ, সকলোকে ক্ষমা বিচাৰিছোঁ। এইটো হয়তো অন্তিমটো লাইভো হ'ব পাৰে। ইয়াৰ পিছত লাইভ কেতিয়াবা আহিব পাৰোঁ নে নোৱাৰোঁ সেইটোও নাজানো। যদি জীয়াই থাকোঁ ভগৱানৰ কৃপাত, আপোনালোকৰ আশীৰ্বাদত, তেতিয়াহ'লে কেতিয়াবা আপোনালোকৰ মাজেৰে হৈ পেলাই থাকিম। আৰু যদি আমি অৰুণাচললৈ হাজিৰ হওঁ, অৰুণাচলত যদি 22 তাৰিখে হাজিৰ হওঁ, তেনেহ'লে অৰুণাচলী লোকসকলেতো কেতিয়াও আমাক ঘূৰাই নপঠিয়ায়। কাৰণ অৰুণাচলী লোকসকলে যি আমাৰ সীমা সমস্যাক লৈ অসমীয়াক অত্যাচাৰ কৰিছিল, অসমৰ ৰাইজক অত্যাচাৰ কৰিছিল, অসম আৰক্ষীক অপদস্থ কৰিছিল। গতিকে তাৰ ওপৰত মাত মাতি লাষ্টত জাতিৰ কাৰণে মাত মাতি অন্ততঃ আমি জাতিৰ কাৰণে মৰিলোঁ বুলি ইতিমধ্যে আমি গম পালোৱেই। কাৰণ আপোনালোকেও গম পাইছে, অৰুণাচলত আমাৰ দুজনক মানে চিৰঞ্জিত বৰদলৈ ককাইদেউক আৰু মোক 22 তাৰিখে ৰাতিপুৱা পুৱা ভাগতে আমাৰ ঘৰলৈ কেইবাজনো আৰক্ষী বিষয়া গ'ল। চিৰঞ্জিত দা ঘৰলৈ গ'ল, আমাৰ ঘৰলৈ গ'ল, ন'টিচ দিলে। ন'টিচখনো আপোনালোকৰ মাজলৈ পঠিয়াই দিম। ধাৰাও কেইবাটা লগালে আৰু অৰুণাচলত হাজিৰ হ'ব দিছে 22 তাৰিখে। গতিকে অসমবাসী ৰাইজক আমি কিবা কৰিছিলোঁ যদি ক্ষমা কৰিব। আৰু তাৰ পৰা ঘূৰি আহিব পাৰিম নে নোৱাৰিম, আমাৰ ডেড বডিও আহিব নে নাহে নাজানো। গতিকে সকলো ভালে থাকক, অসমবাসী ৰাইজ ভালে থাকক, অসম ভালে থাকক। জাতি মাটি ভেটিৰ কাৰণে ওলাই আহিছিলোঁ যেতিয়া এদিনটো মৃত্যুবৰণ কৰিবই লাগিব। আমাৰ ইমান দিনলৈকে হয়তো ভগৱানে দিন দিছিলে চাগে আমি ইমান দিনে জীয়াই থাকিম বুলি। গতিকে সকলো ভালে থাকক, অসমবাসী ৰাইজ ভালে থাকক, অসমীয়া জীয়াই থাকক। মোৰ দালি ধন্যবাদ। জয় আই অসম। মৰিলে খালি শ্ৰদ্ধাঞ্জলি জনাব।